নমস্কাৰ অসম পুলিচৰ যিখন নতুন নোটিছ আহিছে সেইখন নোটিছ যোৱাকালি পাবলিশড হৈছে আৰু এইখন নোটিছ যিখন আছিল 28 তাৰিখে আহিছিল গতিকে আপোনালোকৰ যিটো ৰিটেন এক্সাম আছে সেইটো 6 এপ্ৰিলতে অনুষ্ঠিত হ'ব মই ইতিমধ্যে অৱগত কৰাইছিলো যে 1:5 ত মাতিব কিবা হয়তো টেকনিক্যাল ৰিজনৰ কাৰণে আপোনালোকৰ যিটো 1:5 আছিল সেইটো হোৱা নাছিল কিন্তু এতিয়া আকৌ নতুন নোটিছ এখন আহিছে অসম পুলিচৰ আৰু সেই অসম পুলিচৰ নতুন নোটিছখনত ক্লিয়াৰলি মেনশন কৰা আছে যে আপোনালোকৰ যিটো এক্সামিনেচন আছে সেইটো 6 এপ্ৰিলতে অনুষ্ঠিত হ'ব গতিকে আপোনালোকে এক্সামিনেচন হলত কি নিয়ম বৰ্তি মানে ওএমআৰ সিটখন ফিল কৰিব লাগিব মই সেইটো জনাই দিছো তাৰ আগতে মই কৈ দিছো যে এই নোটিছখন যিখন আছে ইয়াতে ক্লিয়াৰলি মেনশন কৰা আছে যে a rectification process was conducted due to logical sequencing error in software program তো মই সেইটো কথাই কৈছিলো যিবিলাক ভিডিও মই আপলোড কৰিছিলো গতিকে তাত বহু ক্যান্ডিডেটছে তাৰ বিৰুদ্ধেও কৈছিলে কিন্তু অসম পুলিচৰ ওয়েবসাইটতো তেনেকুৱা ধৰণৰে ইয়াতে ল্যাঙ্গুৱেজৰ ইউজ কৰা হৈছে গতিকে নেক্সট হ'ব আপোনালোকৰ যিটো যিবিলাক এলিজিবল ক্যান্ডিডেটছ আছে তেখেতসকলক ৰিটেন টেষ্টলৈ মাতা হৈছে আৰু আপোনালোকৰ যিটো শৰ্ট লিষ্ট আছে এটো 1:5 ক্ৰাইটেৰিয়াত কৰা হোৱা বুলি কোৱা হৈছে ইয়াত এতিয়া আপোনালোকৰ যেটো পিটি 12 মাৰ্চত ঘোষণা কৰা হৈছিল গতিকে আপোনালোকৰ যেটো যিসকল নতুন ক্যান্ডিডেটছৰ বা বন্ধু বান্ধৱীৰ নাম আহিছে তেখেতসকলে যোৱাকালি ইভিনিং 5 বজাতে গম পাই গৈছিল আৰু যেটো আপোনালোকৰ যেটো এডমিট কাৰ্ড আছে ৰিটেন টেষ্টৰ হেতু আপোনালোকৰ 1 এপ্ৰিলতে ডাউনলোড কৰিব পাৰিব অৰ্থাৎ আজি 30 তাৰিখ পৰহিলৈকে আৰু আপোনালোকৰ যেটো ডেট আছে আপোনালোকৰ যেটো ৰিটেন এক্সাম ডেট আছে অৰ্থাৎ সানডে ৰবিবাৰ মাত্ৰ হাতত আপোনালোকৰ কিমান দিন আছে এসপ্তাহ আছে এটা গতিকে আপোনালোকৰ যেটো এক্সাম অনুষ্ঠিত হ'ব হেতু সানডে অনুষ্ঠিত হ'ব এটা নেক্সট কথাটো হল যে বহু বন্ধু বান্ধৱী হয়তো এই যেটো এক্সামিনেচন আছে হেতু নতুনকৈ আপোনালোকে কি কৰিব পৰীক্ষা হলত বহিব আৰু বহু ক্যান্ডিডেটছে ইতিমধ্যে যিকোনো ধৰণৰ এক্সামে নহওক কিয় দি উঠিছে যেনে আলড্ৰি হওক গ্ৰেড 3 হওক গ্ৰেড 4 হওক তেনেকুৱাকে বা ইভেন বহুতে অসম পুলিচৰ ৰিটেন টেষ্টটো দি পাইছে তো গতিকে আপোনালোকে ওএমআৰ সিটত যদিহে আপোনালোকে ইকেটা ফুল কৰে তেনেহলে আপোনালোকৰ যেটো এনসাৰ শীট আছে হেতু সম্পূৰ্ণ বেয়া হৈ যাব আৰু আপোনালোকৰ ৰিজাল্ট তেনে শূন্য হৈ পৰিব গতিকে আপোনালোকে যদি কিবা নহয় কিবা তাত ত্ৰুটি থাকে নিশ্চয় তাত যেটো ইনভিজিলেটৰ থাকিব যেটো ৰুম ইনচাৰ্জ থাকিব তেখেতক আপোনালোকে কনসাল্ট কৰিব পাৰে খুদিব পাৰে তাত কোনো ধৰণৰ আপত্তি উজৰ ৰাখিব নালাগে এটা Admit card to mainly উল্লেখ আছে যে one single OMR sheet with pre-printed roll number will be provided to each candidate অর্থাৎ আপোনালোকৰ যেটো roll number ইয়াতে আছে সেই roll number টো আপোনালোকৰ কি থাকিব OMR answer sheet তো থাকিব OMR answer sheet তো থাকিব আৰু before using the OMR answer sheet আপোনালোকে OMR sheet টো ব্যৱহাৰ কৰাৰ আগতে কি কৰিব লাগিব যে আপোনালোকে এইটো লক্ষ্য কৰিব যে সেই ওএমআৰ সিটখনৰ যেটো ৰোল নম্বৰ আছে হেতু আপোনাৰ এডমিটৰ ৰোল নম্বৰৰ লগত মিলিছে নে নাই কিয়নো তাৰ ভিত্তিতে আপোনালোকৰ যেটো ৰিজাল্ট আছে হেতু অনলাইন শো হ'ব আৰু নো এক্সট্ৰা আনসাৰ শীট উইল বি প্ৰভাইডেড ডিউৰিং দ্য এক্সামিনেচন আপোনালোকৰ যেটা পৰীক্ষা অনুষ্ঠিত হ'ব সেই সময়ত আপোনালোকৰ এনেকুৱা নহয় যে এইখন আনসাৰ শীট মোৰ বেয়া হৈ গল নেক্সট এখন আনসাৰ শীট দি দিয়ক তেনেকুৱাকে দিয়া নহব এটো ক্লিয়াৰলি মেনশন আছে নেক্সট আপোনালোকৰ কথাটো হল যে আপোনালোকক মই সময়ৰ কথাটো কৈছিলো যে আপোনালোকে 90 মিনিটৰ আগতে যাবলৈ চেষ্টা কৰিব 1.5 ঘণ্টা আগতে উপস্থিত হ'বলৈ চেষ্টা কৰিব কিয়নো আপোনালোকৰ যেটো চেকিং প্ৰেচিং তাত কৰা হ'ব নেক্সট যে 10 নম্বৰ পইণ্ট about the candidate should make sure that the corresponding question booklet code is properly written so that in the OMR answer sheet by him her অৰ্থাৎ আপোনালোকৰ যেটো OMR যেটো question sheet আছে মাল্টিপল চয়েস কোয়েশ্চন শীট আছে সেই কোয়েশ্চন শীটৰ লগত আপোনালোকৰ যেটো ওএমআৰ শীট থাকিব আনসাৰ শীটৰ ধৰক কোয়েশ্চন বুকলেট A B C D চাৰিটা থাকে গতিকে A থাকিলে আপোনালোকে A ফিল আপ কৰিব B থাকিলে B কৰিব C থাকিলে C কৰিব এটো এক্সাম্পলও দিয়া আছে যদিহে এটা কোয়েশ্চন বুকলেটৰ কোড A হয় তেনেহলে আপোনাক কি কৰিব লাগিব A বক্স আপোনালোকৰ যেটো ওএমআৰ আনসাৰ শীটত প্ৰভাইড কৰা আছে তাত আপোনালোকে গোল কৰিব এনেকে সম্পূৰ্ণকৈ গোল কৰি দিব ওএমআৰ আনসাৰ শীটত নিশ্চয়কৈ বুজিব পাৰিলে নেক্সট 11 number point suppose a candidate should clearly write his her roll number in the space provided in the question booklet আপোনালোকৰ question bookletor ওপৰত ন আপোনালোকৰ কি থাকে তাত দিয়া থাকে যে roll numberৰ কাৰণে স্পেচ দিয়া থাকে তো তাত আপোনালোকে ক্লিয়াৰলি কি কৰিব সেই roll numberটো আপোনালোকে লিখিব লাগিব কোনটো roll number যেটো roll number আপোনালোকে মাই ৰিজাল্ট চাইছে যেটো roll number আপোনালোকৰ আনসাৰ শীটত আছে যেটো roll number আপোনালোকৰ
এই যেটো পৰীক্ষা অনুষ্ঠিত হৈছে তাৰ বাবে ৰিজাল্ট চাবলৈ সক্ষম হৈছে নেক্সট কথাটো হ'ল আপোনালোকৰ ৰাফ কাগজৰ কাৰণে বহুতে ভাবে যে এইটো কোৱেশ্চন বুকলেটত ৰাফ ইউজ কৰিব নোৱাৰে নেকি তাত যেটো ৰাফ স্পেচ আছে আপোনালোকে সম্পূৰ্ণ ইউজ কৰিব পাৰে কোৱেশ্চন বুকলেটত ইভন এবাৰ আপোনালোকৰ যেটো সাব ইন্সপেক্টৰ এক্সাম আছিল তাত আপোনালোকৰ যেটো কোৱেশ্চনছ আছে সেই কোৱেশ্চনছসমূহ আনিবলৈ দিয়া হৈছিল গতিকে আপোনালোকে তাত থকা যেটো স্পেচ আছে সেইটো সম্পূৰ্ণ প্ৰয়োগ কৰিব পাৰে নেক্সট কোৱা হৈছে যে যদিহে OMR এনসাৰ শিটত আপোনালোকৰ কি থাকে ড্যামেজড দেখা থাকে মিসপ্ৰিন্টেড হৈ থাকে বা হ'ব পাৰে কেতিয়াবা যে হেতু সিল খোলা থাকে তেতিয়া হলে কি কৰিব 5 মিনিটৰ ভিতৰত আপোনালোকে ৰিপোৰ্ট কৰিব পাৰিব আৰু তাৰ আধাৰত তেখেতসকলে নিশ্চয়কৈ তাৰ ৰিপ্লেসমেন্ট কৰিব কিয়নো আপোনালোকৰ তাত ভুল নাই ন হেতু তো গটিকে হেতু নেক্সট আপোনালোকৰ দিছে যে 14 নম্বৰ পইণ্ট মোস্ট ইম্পৰ্টেন্ট যে ৰিড দ্য কোৱেশ্চন কেয়াৰফুলি বিফৰ মাৰ্কিং দ্য ৰাইট আনসাৰ বহুতে কি হয় মানে ফটাফট বহুত কিছুমান ওভাৰ কনফিডেন্সটো কি কৰে আৰে এটো আনসাৰ তাৰপিছত ভাবা যায় যে আৰে এটো নাছিলে বি আছিলে এ নাছিলে গতিকে আপোনালোকে যেতিয়া আনসাৰ কৰিব হেতু খুব ভালদৰে শান্ত মনোযোগেৰে আপোনালোকে চাব আৰু তাৰ পিছত আপোনালোকে এ বি সি ডি ৰ ভিতৰত যেটো শুদ্ধ হয় তাত আপোনালোকে মাৰ্ক কৰিব আৰু আপোনালোকৰ কি হয় যেহেতু ইয়াতেটো ৰং নেগেটিভ মাৰ্কিং নাই কিন্তু আপোনালোকে যদি সেই যেটো কোৱেশ্চনছৰ আনসাৰছ আছে এটো আপোনালোকে কৰিছে গোল সি টো কৰি দিছে গোল গতে হেতু আপোনালোকৰ কাটা হ'ব অৰ্থাৎ হেইটো কোৱেশ্চনছ আপোনালোকৰ আনসাৰ যেটো আছে হেতু ইনকাৰেক্ট বুলি গণ্য কৰা হ'ব আৰু নেক্সট কোৱা হৈছে চাও ইউজ দা OMR sheets কেয়াৰফুলি আপোনালোকক কেয়াৰফুলি অৰ্থাৎ সাৱধানে ইউজ কৰিব দিছে নহলে কি হ'ব যে আপোনালোকৰ যেটো OMR answer sheets আছে হেতু ক্যান্সেল বুলি গণ্য কৰা হ'ব তো ক্যান্ডিডেটছে স্টেপল তাত কৰিব নোৱাৰিব ফোল্ড কৰিব নোৱাৰিব পিন মাৰিব নোৱাৰিব তো গতিকে তাত যিকোনো ধৰণৰ মাৰ্কিং কৰিব নোৱাৰিব তাত স্ক্ৰ্যাচ কৰিব নোৱাৰিব মানে ধৰক কিছুমানে মচি দিয়ে বা স্ক্ৰ্যাচ কৰে তেনেকুৱা ধৰণৰ পন্ধন কৰিব নোৱাৰিব আৰু এনসাৰ শিটত আপোনালোকে ৰাফ ওয়াৰ্ক কোনো দিনে নকৰিব তো এনসাৰ শিটত ৰাফ ওয়াৰ্ক কৰিলে আপোনালোকৰ কি হ'ব হেতু ক্যান্সেল বুলি গণ্য কৰা হ'ব আৰু এটো কোৱা হৈছিল যে আপোনালোকৰ যেটো কোৱেশ্চন বুকলেটছ আছে হেতু এক্সামিনেশন হলৰ পৰা লৈ ল'ব পাৰিব হেতু বাৰু কোনো মেটাৰ নাই হেতুৰ লগত আমাৰ কথা নাই তাৰ পিছত আপোনালোকৰ সাইনৰ কথা কোৱা আছে তাৰ পিছত আপোনালোকৰ ব্লু ব্ল্যাক বল পেইন্ট ইউজ কৰিব লাগিব হেতুটো কৈছে নেক্সট আপোনালোকৰ এটা ল্যাঙ্গুৱেজৰ ওপৰত যদি আহো আমি যে ল্যাঙ্গুৱেজ আপোনালোকে কি কৰিব লাগিব যে ক্যান্ডিডেট শুড নো দ্যাট ইচ কোৱেশ্চন ইজ গিভেন ইন মাল্টিলিঙ্গুৱেল ফ্ৰম Assamese, Bengali, Boru, English medium version for his higher convenience and ready interference. তো আপোনালোকে তাত কি ভাষা পাব অসমীয়াও পাব বেঙ্গলীও পাব বড়ো পাব ইংৰাজী মাধ্যমৰ পাব যাতে কোনো ধৰণৰ কনফিউজন নহয় যিকোনো মাধ্যমৰ লৰা ছোৱালী নহওক কিয় গতিকে আপোনালোকৰ নিশ্চয়কৈ ল্যাঙ্গুৱেজৰ ওপৰত কোনো ধৰণৰ ইস্যু নহব কোনোবাক যদি অসমীয়া ভালদৰে নাজানে নিশ্চয় তেখেতে বেঙ্গলী জানে যদি নাজানে নিশ্চয় বড়ো নহলে ইংৰাজী মিডিয়াম নিশ্চয়কৈ তেখেতে ভালদৰে অৱগত গতিকে আপোনালোকৰ এইগিটা আছিল মেইন আপোনালোকৰ লক্ষ্য কৰিবলগীয়া বিষয় OMR আনসাৰ শিটত ৰুল নম্বৰ বিশেষকৈ খুব ক্লিয়াৰলি আনসাৰ শিটত আপোনালোকে গোল মাৰ্ক কৰোতে খুব ক্লিয়াৰলি হ'ব সাৱধান হ'ব এটা কোৱেশ্চনত ডাবল মাৰ্ক কৰিলে আপোনালোকৰ ক্যান্সেল বুলি ট্ৰিট কৰা হ'ব OMR শিট স্ক্ৰ্যাচ আছে নে হেতু চাই ল'ব প্ৰথমতে 5 মিনিট কোৱেশ্চন আনসাৰ শিট কোৱেশ্চন বুকলেটখন কি কৰিব উল্টা পাল্টা কৰি চাই ল'ব সকলো ক্লিয়াৰ আছে ৰেডি আছে গতিকে তাৰ পিছতে আপোনালোকে হেতু ফিল আপ কৰিবলৈ আৰম্ভ কৰিব তো ভিডিওটো দেখিনে আছিল যি সকল বন্ধু বান্ধৱীয়ে এই পৰীক্ষাটোত অহা ৰবিবাৰ অৰ্থাৎ 6 এপ্ৰিল 2025 তাৰিখে উত্তীৰ্ণ হ'ব তেখেতসকলে আমাৰ এই চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছো আৰু আপোনালোকে আহিবলগীয়া দিনত বা অনাগত দিনত এজন অসম আৰক্ষীৰ যোগদান কৰক আৰু অসম মাতৃৰ প্ৰতি সেৱা আগবঢ়াওক তাৰে কামনাৰে ধন্যবাদ জয় অসম